অসম কৃষি শ্ৰমিক ইউনিয়ন এটা আমি সংগঠন অসমত গ্ৰামাঞ্চলৰ শ্ৰমিকসকলক সংগঠিত কৰাৰ এইটো সংগঠন। এইখিনি সময়ত আমি দেখা পাইছোঁ গ্ৰামাঞ্চলত সাংঘাতিক ধৰণে কৃষিৰ সংকট। কৃষি কৰি কেৱল মানুহ আজি বাচি থাকিব নোৱাৰে। গতিকে গাঁৱত মানে পালে পালে হাজাৰে হাজাৰে আজি কৃষি শ্ৰমিকৰ সংখ্যা গ্ৰামীণ শ্ৰমিকৰ সংখ্যা বৃদ্ধি পাব ধৰিছে। কিন্তু আমাৰ ভাৰতবৰ্ষতে হওক অসমতে হওক এই গ্ৰামীণ শ্ৰমিকবিলাকক সুৰক্ষা দিয়াৰ কাৰণে এখন আইন নাই। গতিকে আমি অসম কৃষি শ্ৰমিক ইউনিয়নৰ পৰা দাবী উত্থাপন কৰিছোঁ যে এখন আইন আমাক প্ৰয়োজন, যি আইনে এই গ্ৰামীণ শ্ৰমিকসকলৰ সামাজিক সুৰক্ষাৰ বিষয়টো সুৰক্ষিত কৰিব। আজি আমি তেওঁলোকে এই গ্ৰামীণ শ্ৰমিকবিলাকৰ 60 বছৰ বয়সৰ ওপৰত যাতে তেওঁলোকৰ এটা পেঞ্চন পায়, এই পেঞ্চনৰ দাবীটো আমি উত্থাপন কৰিছোঁ। আজি গ্ৰামীণ শ্ৰমিকসকলক সুৰক্ষা দিয়াৰ কাৰণে এনৰেগা নামৰ এখন আইন আছে, কিন্তু এনৰেগাৰ কি অৱস্থা হৈছে আজি আপোনালোকে সকলোৱে জানে। এনৰেগা আইনৰ নামত মানে শাসক দলৰ মন্ত্ৰী আমোলা দালালসকলে এনৰেগাৰ আঁচনিৰ ধন তেওঁলোকে খাইছে। আৰু সেইকাৰণে এই এনৰেগা আইন যাতে যথাযথভাৱে ৰূপায়ণ হয় তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু লগতে এনৰেগাৰ যি ন্যূনতম মজুৰি সেই মজুৰি 600 টকালৈ বৃদ্ধি কৰিব লাগে। এনেকুৱাকৈ আমি এই গ্ৰামীণ শ্ৰমিকবিলাকৰ সুৰক্ষাৰ বিভিন্ন দিশ লৈ আজি এই ৰঙিয়া চহৰত আমি অসম কৃষি শ্ৰমিক ইউনিয়নৰ উদ্যোগত এই অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ।